নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল জব ইন আছাম। আপোনালোকৰ কাৰণে এটা বিগ আপডেট আছে। ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অফিচিয়েল নটিচ আহি গ'ল। টোটেল ভেকেঞ্চিজ 14,690টা আহিছে আৰু তাৰ কাৰণে কোৱালিফিকেশ্যন লাগিব 12 এণ্ড গ্ৰেজুৱেট। আৰু আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেন্তে মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰি দিব আৰু মোৰ চেনেলত যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেধৰণৰ আপডেটসমূহ সদায় পাই থাকিবৰ কাৰণে। সিঁচাই বিভাগ ভেকেঞ্চি 2026ৰ নটিফিকেশ্যন আহি গ'ল। 14,690টা পোষ্ট আহিছে আৰু তাৰ কাৰণে কেনেধৰণে এপ্লাই কৰিব লাগিব অফিচিয়েল পৰ্টেলত গৈ আপোনালোকে চাব পাৰিব আৰু ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। টোটেল পোষ্ট 14,690টা। তাৰে জুনিয়ৰ ইঞ্জিনিয়াৰ, ক্লাৰ্ক, এছিষ্টেণ্ট টেকনিচিয়ান এণ্ড আদাৰ গ্ৰুপ চি এণ্ড গ্ৰুপ ডি লেভেল পজিশ্যন। আৰু এপ্লাই অনলাইন মাধ্যমেৰে কৰিব পাৰিব আৰু এপ্লিকেশ্যন অনলাইন মাৰ্চ মাহৰ ভিতৰতে হ'ব, কিন্তু ডেটটো এতিয়াও আপডেট কৰা নাই আৰু লাষ্ট ডেট 1 এপ্ৰিল 2026। এলিজিবিলিটি হৈছে ফৰ গ্ৰুপ ডি পোষ্টৰ কাৰণে 12 পাছ লাগিব আৰু ক্লাৰ্ক বা এছিষ্টেণ্ট পোষ্টৰ কাৰণে 12 পাছ অৰ গ্ৰেজুৱেট লাগিব। ফৰ জুনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰণে ডিপ্ল'মা অৰ ডিগ্ৰী ইন চিভিল অৰ মেকানিকেল ইঞ্জিনিয়াৰিং হ'ব লাগিব। এজ লিমিট হৈছে মিনিমাম এজ 18 ইয়াৰ্ছ আৰু মেক্সিমাম 40 ইয়াৰ্ছ। আৰু চিলেকশ্যন প্ৰচেছ হৈছে গ্ৰুপ ডি পোষ্টৰ কাৰণে পেসমূহ ভাগ কৰা আছে। এপ্লিকেশ্যন ফিজ জেনেৰেলৰ কাৰণে 500, OBCৰ কাৰণে 700, SCৰ কাৰণে 250, STৰ কাৰণে 400 আৰু পে'মেণ্ট মোডছ হৈছে নেট বেংকিং, ক্ৰেডিট আৰু ডেবিট কাৰ্ড, UPI এটচেট্ৰা। আৰু আপোনালোকে এইসমূহ কি কি ডকুমেণ্টছ লাগিব, আধাৰ কাৰ্ড লাগিব, পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ভেলিড মোবাইল নাম্বাৰ আৰু যি আপোনালোকৰ এডুকেশ্যনেল ডকুমেণ্টছ আছে সেইখিনি লাগিব। আৰু চিলেকশ্যন প্ৰচেছ হৈছে ৰিটেন এক্সামিনেশ্যন হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন, স্কিল টেষ্ট, ফাইনেল মেৰিট লিষ্ট ওলাব, তেনেধৰণে হ'ব। আৰু অনলাইন কৰিবৰ কাৰণে এতিয়াও ডেটটো উল্লেখ কৰা নাই। আপোনালোকে অফিচিয়েল নটিফিকেশ্যন চেক কৰি থাকিব আৰু তেতিয়াই কোন তাৰিখৰ পৰা অনলাইন হ'ব সেইটো গম পাই যাব।